পেহেলগামত আসলতে কি হৈছে সৰকাৰে কথাবোৰ জনাব লাগে বুলি সোশ্যাল মিডিয়াত প্ৰশ্ন কৰি এতিয়া সৰ্বত্ৰ লাঞ্ছনা খাবলগীয়া হৈছে গৌৰৱ গগৈয়ে চিৰবৰী পাকিস্তানত গৌৰৱ গগৈয়ে 15 দিন গোপনে থাকি অহাৰ তথ্য 30 ছেপ্টেম্বৰৰ ভিতৰত ৰাজহুৱা কৰিব বুলি সতৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই খবৰ আমি কিছু সময়ৰ পাছত আপোনালোকৰ বাবে আগবঢ়াম তাৰ পূৰ্বে আন এক খবৰ পেহেলগামত পাকিস্তানৰ অসুৰৰ নাৰকীয় হত্যালীলাৰ খবৰ আৰু এই নাৰকীয় হত্যালীলাই সকলোৰে বুকু কপাই গল এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো সৌন্দৰ্যৰ ঠাইত অসুৰৰ আবিৰ্ভাৱ পাকিস্তানৰ অসুৰে কৰিলে নাৰকীয় হত্যালীলা এই ঘটনাৰ পিছতে সৌন্দৰ্যৰ মোহ এৰি পেহেলগাম এৰিছে পৰ্যটকে এই দুখৰে হৈছে সেই ঠাই We are right now at the spot where this yesterday carnage took place, and you will see here that deployment is massive, and the NIA teams have arrived here to carry out further investigation to this case. Because a high-profile attack wherein 26 tourists were killed very brutally, and images from this place were very shocking. न्यूज़ 18 की टीम बिल्कुल ग्राउंड जीरो पर मौजूद है और इस वक्त हम बिल्कुल बायसरन की उन्हीं वादियों में मौजूद है जहां पर कल आतंकियों ने गात लगाकर जो टूरिस्ट का ग्रुप था उन पर हमला कर दिया और अंधाधुंध फायरिंग के नतीजे में काफ़ी लोग जो है वो मारे गए और काफ़ी लोगों की हालत जो है वो अभी भी गंभीर बताई जा रही है और घायल अवस्था में वो मुख्तलिफ अस्पतालों में अभी ज़ारी इलाज हैं और ये वो बायसरन वैली का एरिया है जहाँ पर कल जो बड़ा हमला है वो अंजाम दिया गया এই নাৰকীয় আক্ৰমণৰ পিছতে আতংকিত পৰ্যটকে এৰিছে পেহেলগাম हमारे पास शब्द नहीं है कि हम बयां करें कि हम कैसे दुखित है और आतंकित भी है तो हमारे और 2 दिन थे कश्मीर में रहने के लिए तो हम लोग अपना सब टूर कैंसिल करके अब अभी जा रहे हैं जम्मू जाकर हम रहेंगे कैमरामैन से मैं कहूँ वो बाहर हमें दिखाने की कोशिश करें कि किस तरह से जो है आहिस्ता आहिस्ता करके जो है टूरिस्ट वो निकल रहे हैं यहाँ से और एक सेफ पैसेज और हालांकि मैं आपको बताने की कोशिश कर रहा हूँ कि जो कल वाकया पेश आया कहीं ना कहीं मायूस चेहरे ये आप देख सकते हैं और आहिस्ता आहिस्ता करके जो है टूरिस्ट यहाँ से निकलना शुरू हो गए हैं न्यूज डेस्क रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট পেহেলগামৰ নৰসংহাৰৰ সময়ত কেনে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ এখন স্পষ্ট ছবি নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনাৰ শব্দ শুনি থৰকাচতি হেৰাইছিল অঞ্চলটোৰ সমীপতে থকা পৰ্যটকসকলৰ প্ৰাণৰ মমতাত পলায়ন কৰিছিল বহু পৰ্যটকে প্ৰাণৰ মমতাত পলায়ন কৰি বহু পৰ্যটক বুকাত আবদ্ধ হৈ পৰিছিল ঘটনাস্থলীৰ কাষতে থকা বুকাত বহু শিশু মহিলা তথা পৰ্যটকৰ জোতা হুমাই পৰা দেখিবলৈ পোৱা গ'ল আকৌ এবাৰ প্ৰতিশোধৰ জুইত জ্বলিছে সমগ্ৰ ভাৰত দেশবাসীয়ে বিচাৰিছে পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ ৰণনীতি সাজু কৰাত এতিয়া ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল Pakistan's vulnerability is many times higher than of India. Once they know that India has shifted its gear from the defensive mode to defensive offense, they will find that it is unaffordable for them. You can do one Mumbai, you may lose Balochistan. পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ লাগে ভাৰতক কিবা ষ্ট্ৰং একশ্যন লয় ইণ্ডিয়া তেতিয়াহে ভাল হ'ব ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে যিকোনো ইমিডিয়েট ধৰিখন সিহঁতৰ মানে যিমান বেছিকে বেছি সজা দিব পাৰে দিব লাগে তো গভৰ্ণমেণ্টে এটা ষ্টেপ ল'বই লাগিব এইটো মানে হাই টাইম প্ৰতিশোধৰ জুইত জ্বলিছে সমগ্ৰ ভাৰত পাকিস্তান জিন্দাবাদ পাকিস্তান জিন্দাবাদ পাকিস্তান জিন্দাবাদ গোলি মারা সালকো গোলি মারা সালকো পাকিস্তান হায় পাকিস্তান হায় হায় পাকিস্তান হায় হায় পাকিস্তান হায় 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 প্ৰতিশোধৰ লক্ষ্যৰে একচনত নামিছে মোদী গ্ৰাউণ্ড জিৰোত অমিত শ্বাহৰ হুংকাৰ
আৰু ৰণনীতি সাজু কৰাত ব্যস্ত অজিত ডোভাল। সকলোৰে দৃষ্টি ভাৰতৰ ত্ৰিদেৱ মোদী, অমিত, অজিত ডোভালৰ ওপৰত। এই বুকু কঁপি যোৱা দৃশ্যৰ হিচাপ লাগিব। এই হৃদয় বিদাৰক চিৎকাৰৰ হিচাপ লাগিব। পেহেলগামত নিথৰ হৈ যোৱা প্ৰতিটো প্ৰাণৰ মূল্য দিব লাগিব পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে। আৰু তাৰ বাবেই যেন আকৌ একগোট হৈছে নতুন ভাৰতৰ ত্ৰিদেৱ। पाकिस्तान नक्शे से खत्म कर दिया जाएगा। ये मोदी जी कभी नहीं बख्शेंगे, हम इनको नहीं बख्शेंगे। इनका सोर्स खत्म करना पड़ेगा, इनकी जड़ें खत्म करनी पड़ेगी। हम नरेंद्र भाई मोदी और अमित शाह जी से प्रार्थना करते हैं कि जो इन्होंने जो कराना हरकत की है, जो हमारे हिंदू भाइयों को मारा है, इनको घर में जाके इनको निस्तो निपूत करके इनका सोर्स भी खत्म करना चाहिए। क्रुद्ध मोदी, क्षुब्ध अमित शाह और विक्षुब्ध अजित डोभाल। प्रधानमंत्री मोदी और गृहमंत्री अमित शाहर पिछते देशवासीर नजर निरापत्ता उपदेष्टा अजित डोभाলৰ ওপৰত। পাকিস্তানৰ কোলাত বহি ভাৰতত সন্ত্ৰাসবাদ চলোৱা লস্কৰী তৈবাৰ কঁকাল ভাঙিব পাৰিব অজিত ডোভালেহে। কিছুদিন পূৰ্বে পাকিস্তানী সন্ত্ৰাসবাদক লৈ কি কৈছিল অজিত ডোভালে শুনিলেই স্পষ্ট হ'ব কি কৰিব পাৰে এইজন লোকে। You start war at your time, you throw a stone when you want, you have a peace when you want, you have the talks when you want. We, if you are in the defensive offense, we will see where the balance of equilibrium is. Pakistan's vulnerability is many, many times higher than of India. Once they know that India has shifted its gear from the defensive mode to defensive offense, they will find that it is unaffordable for them. You can do one Mumbai, you may lose Balochistan. 26 এঘাৰৰ মুম্বাই আক্ৰমণৰ পিছত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ এইটোৱেই বৃহৎ আক্ৰমণ। ডোভালে কৈছিল আৰু এটা 26-11 হলেই পাকিস্তানে হেৰুৱাব লাগিব বেলুচিস্তান। ডোভালৰ এই মন্তব্য এতিয়া কাৰ্যকৰী কৰাৰ সময় হয়তো সমাগত। পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰ কৰাৰ এয়াই হ'ব সুবৰ্ণ সুযোগ। আৰু NSA ডোভালৰ তৎপৰতা দেখি এয়াই প্ৰতীয়মান হয় যে এইবাৰ প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ। সৌদি ভ্ৰমণ আধাতে সামৰি দেশলৈ উভতি অহা প্ৰধানমন্ত্ৰীক আদৰিবলৈ বিমান বন্দৰলৈ নিজেই গৈছে NSA ডোভাল। বিমান বন্দৰতে মোদীয়ে ডোভালৰ সৈতে কৰিছে জৰুৰী বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনাৰ তিনিওটা বিভাগৰ সৈতেও বৈঠকত বহিছে NSA ডোভাল। উল্লেখযোগ্য যে পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইকৰ আঁৰৰো মূল মানুহ আছিল অজিত ডোভাল। বালাকোটৰ প্ৰত্যাক্ৰমণতকৈও এইবাৰ ভয়াৱহ প্ৰতিশোধৰ পৰিকল্পনা কৰিব অজিত ডোভালে। প্ৰতিশোধ অবিহনে নুনুমাই দেশবাসীৰ ক্ষোভৰ জুই। পাক সমৰ্থিত সন্ত্ৰাসবাদীক মুখিমূৰ কৰাৰ সময় সমাগত। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। পেহেলগামৰ নৰসংহাৰৰ সময়ত কেনে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ এখন স্পষ্ট ছবি নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে। वो उस पार्क का गेट है, यहाँ पे ये फायरिंग हुई और मैं एक ऐसा सच आपको दिखाने की कोशिश करूंगा जो अभी तक दर्शकों ने नहीं देखा होगा। ये गेट है, समझने की कोशिश करें, जो दर्शक हमें देख रहे हैं मैं समझाने की कोशिश करूंगा। ये गेट है उस पार्क का। जब वहां पे अंधाधुंध फायरिंग हुई टूरिस्ट पे, जितने इर्द गिर्द टूरिस्ट थे वो जब भागे तो वो इस कीचड़ में फंस गए। ये है वो सबूत जो टूरिस्ट हर तरफ से बच्चे, ये देखिए किस तरीके से वो फंस गए थे यहाँ पे कीचड़ में। जूते यहाँ कितने सारे पेयर जूतों के हैं, जहां मैं नजर दौड़ा रहा हूँ इस कीचड़ में जूते फंस गए हैं। इससे अंदाजा आप लगा सकते हैं। ये देखिए खून भी लगा है इस जूते पे और जितनी भी टोपियां वगैरह हैं वो यहाँ ही छोड़ के भाग गए हैं और टूरिस्ट्स को रास्ता नहीं दिखा है कि कहां से भागेंगे। ये देख सकते हैं आप, इससे आप अंदाजा लगा सकते हैं कि क्या हालात रहे हैं यहाँ पे। ये टूरिस्ट्स के जूते इर्द गिर्द इस कीचड़ में फंसे हुए हैं क्योंकि दुश्वार गुजार रास्ता था। ये देखिए, ये है वो सच इस अटैक का जो शायद अभी दुनिया ने नहीं देखा है। ये देख सकते हैं किस तरीके से बच्चों के जूते दब गए हैं इस मिट्टी में। उसका मतलब कि जो भाग पाया वो भागा, जो नहीं भाग पाया उस पे अटैक हो गया। और ये आप देख सकते हैं यहाँ पर, ये देखिए जिसका जूता पहना था किसी ने, जब कीचड़ में जूता फंस गया दहशत इतना रहा होगा कि उन्होंने जूते यहाँ पर ही रखे और उसके बाद वो भाग गए। ये देखिए कीचड़ में किस तरीके से हर साइड से जूते फंसे हुए हैं उन लोगों के जो यहाँ पे भगदड़ में भाग गए। ये वो स्पॉट है, ये देखिए ये वो गेट है और इस गेट के अंदर जब फायरिंग हुई तो जितने भी लोग वहाँ पे टूरिस्ट थे इर्द गिर्द वो भागने लगे और जब वो भागे तो वो
जूते जो है कीचड़ में उनके फंस गए। जहाँ पे भी मैं नज़र दौड़ा रहा हूँ वहाँ इसी तरीके से जूते के पेयर मिल रहे हैं मुझे। जूते छोटे छोटे बच्चों के जूते यहाँ पे हैं। ये देखिए किस तरीके से मिट्टी के अंदर दफन हो गए हैं ये जूते, क्योंकि आप अंदाज़ा लगा सकते हैं किस मुसीबत में फंसे हैं उस वक्त टूरिस्ट, क्योंकि ये दुश्वार गुजार रास्ता है और यहाँ पे कीचड़ रहती है। ऑल टेरेन व्हीकल पे चढ़ के लोग आते हैं और ये है वो असल हकीकत जो अभी तक दुनिया में नहीं पहुँची। देखिए कितना फ्रेश पेयर है जूतों का। जब यहाँ पे टूरिस्ट फंस गया होगा कीचड़ में तो उसने यहाँ ही जूता रखा, एक लेडीज़ जूता है, फीमेल कोई रही होगी, और उसके बाद वो अपनी जान बचा कर भाग गई है। ये देखिए ये जो जितनी कीचड़ आपको यहाँ से दिख रही है उसमें जूते फंसे हैं, उसमें चप्पल फंस गए हैं। ये देखिए कितने सारे जूते हैं, ये छोटे छोटे बच्चों के जूते हैं। यानी जिसको भी लगा कि वो अपनी जान बचा सकता है उसने अपनी जान बचाई। यहाँ पर यानी कि नंगे पाँव भागना पड़ा है टूरिस्ट्स को। ये देखिए ये हालात है यहाँ पे नज़र दौड़ा रहा हूँ, वहाँ पे मुझे जूते दिख रहे हैं। यानी जो यहाँ पे जूते लगा के टूरिस्ट आए थे उन्हें नंगे पाँव भागना पड़ा। जब हालात ऐसे हो गए और हर किसी को अपनी जान के लाले पड़ गए, जान बचाने की सूरत में वो भागते रहे और जूते इस मिट्टी में कीचड़ में फंसते रहे, चप्पल इस मिट्टी में फंसते रहे और वो भागते रहे, अपनी जान बचाते रहे। और जब वो पहलगाम पहुंचे यही वजह था कि कल जब किसी से हम बात कर रहे थे वो इतना फ्रस्ट्रेशन में था कि वो कुछ नहीं बोल पा रहा था। वो कह रहा था मेरे फैमिली मेम्बर्स कहाँ पे हैं, मेरे घर के सदस्य कहाँ हैं। टोपियाँ जिसने लगाई थी टोपियाँ यहाँ छोड़ के भाग गए हैं। और जो मैं यहाँ हालात देख रहा हूँ वाकई में आंसू आ रहे हैं, आंखों में आंसू आ रहे हैं और मैं समझ पा रहा हूँ कि हालात क्या रहे होंगे, किस तरीके से लोगों ने अपनी जान बचाने के लिए सब कुछ रखा होगा और वो भाग गए होंगे। तो ये एक अफरा तफरी का आलम होगा और जिसका सबूत यहाँ पे देखने को मिल रहा है और सबूत यहाँ ही रह गया है। जी পেহেলগামৰ নৰসংহাৰৰ দায়িত্ব স্বীকাৰ লস্কৰী তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ TRFৰ। ফটোৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে 3টা সন্ত্ৰাসবাদীৰ স্কেটছ। পেহেলগামৰ বৈচাৰণৰ সেউজ উপত্যকাত তেজেৰে ৰাঙলি কৰা সন্ত্ৰাসবাদীক শেষ কৰাৰ পণ ভাৰতৰ। পেহেলগামৰ নৰসংহাৰ দ্য ৰেজিষ্টেন্স ফ'ৰ্চ চমুকৈ TRFৰ দায়িত্ব স্বীকাৰ। পলায়ন কৰা 4 সন্ত্ৰাসবাদীৰ ওপৰত হেন চকু NIAৰ। আদিল, আসিফ ফুজি, সুলেমান শ্বাহ আৰু আবু তালহা। দ্য ৰেজিষ্টেন্স ফ'ৰ্চ চমুকৈ TRFৰ এই 4 সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীত প্ৰাণ গ'ল 26 জন লোকৰ। ফটোৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে 3টা সন্ত্ৰাসবাদীৰ স্কেটছ। এটা সন্ত্ৰাসবাদীৰ স্কেটছত জিলিকি আছে পিঠিত ওলমাই লোৱা এটা বেগ। খোৱা বস্তুৰ লগতে তেনে বেগত দৰৱ কঢ়িয়াই পাকিস্তানৰ পৰা ভূস্বৰ্গ কাশ্মীৰত প্ৰৱেশ কৰিছিল ঘাতকৰ দলটো। পেহেলগামৰ বেচাৰণৰ সেউজ উপত্যকা তেজেৰে ৰাঙলি কৰি পেলালে এই সন্ত্ৰাসবাদীৰ দলটোৱে। শ পৰ্যটকক নিৰ্বিচাৰ গুলী চলাই থকাৰ সময়ত আফগানিস্তানৰ কিছু ঠাইত প্ৰচলিত বস্তু ভাষাত কথা পাতিছিল 2টা সন্ত্ৰাসবাদীয়ে। আন 2টাৰ মুখত প্ৰত্যক্ষদৰ্শীয়ে শুনিছিল কাশ্মীৰী ভাষা। ইতিমধ্যে চিনাক্ত হোৱা আদিল, আসিফ ফুজি, সুলেমান শ্বাহ আৰু আবু তালাহৰ সৈতে মুজফ্ফৰবাদ আৰু কৰাচীৰ সংযোগ বিচাৰি পাইছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। আনকি নৃশংস কাণ্ডৰ মূল পৰিকল্পনাকাৰীকো চিনাক্ত কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই, যাৰ নাম সাইফুল্লাহ খালিদ ওৰফে সাইফুল্লাহ কাছুৰী। লস্কৰ-ই-তৈবাৰ অন্যতম প্ৰধান সাইফুল্লাহ কাছুৰী। কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছয়ীদৰ ঘনিষ্ঠ সাইফুল্লাহ কাছুৰীৰ নেতৃত্বতে গঢ়ি উঠিছে লস্কৰ-ই-তৈবাৰ সহযোগী দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ TRF নামৰ সংগঠনটো। পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিফ মুনিৰ উচতনিমূলক ভাষণৰ পাছতে সাইফুল্লাহ খালিদ ওৰফে সাইফুল্লাহ কাছুৰীয়ে পেহেলগাম আক্ৰমণৰ ব্লু প্ৰিণ্ট ৰচনা কৰাৰ সন্দেহ ভাৰতীয় চোৰাংচোৱাৰ। দেশ কঁপাই যোৱা ঘটনাৰ পাছত জম্মু কাশ্মীৰ আৰক্ষীৰ চোৰাংচোৱাৰ হাতত পৰিছে একাধিক তথ্য।
অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আৰু ৰসদ পাতিৰ সৈতে কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ঘাতকৰ দলটো ভূস্বৰ্গ কাশ্মীৰত সোমোৱা মাত্ৰকে অনন্তনাগ জিলাৰ পেহেলগামৰ বিভিন্ন ঠাইত তন্নকৈ পৰ্যবেক্ষণ কৰিছিল দলটোৱে প্ৰথমে আইডি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী কেইটাই কিন্তু শেষ মুহূৰ্তত সলনি হৈছিল পৰিকল্পনা লগে লগে দুটা দলত ভাগ হৈ পৰিছিল ঘাতকৰ দল মুখত মাস্ক আৰু হাতত AK-47 লৈ অহা ঘাতকৰ দলটোৱে শেষ কৰি দিলে বহুজনৰ সপোন যাৰ ক্ষোভত উত্তলি উঠিছে সমগ্ৰ দেশ সন্ত্ৰাসবাদ শেষ কৰাৰ পণ লৈছে ভাৰতবৰ্ষই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ নৃশংসতাই কপাই গ'ল সকলোৰে বুকু ভ্ৰমণৰ বিলাসেৰে পেহেলগামলৈ যোৱা প্ৰতিগৰাকী পৰ্যটকৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল অকাল মৃত্যু সাৱটি লোৱা পৰ্যটকলৈ শেষ শ্ৰদ্ধা নিবেদন बैठो 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 आराम से बैठो फायरिंग कर रहे हैं वो लोग हाँ बैठो बैठो अरे हम लोग फौजी हैं कुछ नहीं करेंगे आपकी सेफ्टी के लिए आए हो हाँ साइड में था एक इंसान आया उसने उसको गोली मार दी यहाँ पे এই মানুহখিনিক বুজাব কোনে কোনে তৰ্জমা কৰিব পাৰিব এই সকলৰ কাটৰ ভাষা মাত্ৰ কেইটামান মিনিটৰ জিংঘাষা নিমিষতেই সকলো শেষ কোনেনো জানিছিল ভ্ৰমণ বিলাস হৈ পৰিব পাৰে ভয়ানক নভবা যেন সকলোবোৰে হৈ উঠে এই জগতত এয়া শ্ৰীনগৰৰ পৰিৱেশ শাৰী শাৰীকৈ থৈ দিয়া আছে সন্ত্ৰাসবাদীৰ জঘন্য কাণ্ডত প্ৰাণ হেৰুৱাসকলৰ ক্ষত বিক্ষত শৰীৰক কফিনত ভৰাই মেৰাই থোৱা আছে বগা কাপোৰ চকুৰ সন্মুখত কাৰোবাৰ স্বামী কাৰোবাৰ পত্নী কাৰোবাৰ সন্তান কান্দি কাতৰ হোৱাৰ বাহিৰে এইসকলৰ উপায় বাকী সকলো মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এইদৰে দিল্লীলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰা হৈছে শ্ৰীনগৰত নিহতক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কৰুণ পৰিৱেশত আৰক্ষী নিৰাপত্তাৰক্ষীও জনালে শেষ শ্ৰদ্ধা মৃতকক অমিত শ্বাহক সাক্ষাতৰ পাছতেই পুনৰ কান্দোনত ভাগি পৰিল মৃতকৰ আত্মীয় নাৰকীয় ঘটনাই ঘৰ থান বান কৰি পেলোৱা অৱস্থাৰ সন্মুখীন হোৱা এইসকলক যেন বুজনি দিয়াৰ কোনো উপায়েই নাই দুহাত প্ৰসাৰী যেন আত্মীয়ৰ ভিক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত ইতিমধ্যে মৃতকৰ পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে জম্মু কাশ্মীৰ চৰকাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক 2 লাখকৈ সামান্য পৰিমাণে আঘাতপ্ৰাপ্তক 1 লাখকৈ দিব জম্মু কাশ্মীৰ চৰকাৰে কিন্তু পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ বৰ্বৰতাক মচিব পাৰিব জানো কিবা সাহায্যই নিহতৰ পৰিয়ালক সাক্ষাতৰ পাছতেই এক্স হেণ্ডেলযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ নিৰপৰাধীক হত্যা কৰা সন্ত্ৰাসবাদীক মুঠিও ক্ষমা কৰা নহ'ব এই চকুপানী এই কান্দোন এই স্থবিৰতায়ো যেন তাকেই কৈছে ন্যায় লাগে মাথো ন্যায় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই আছিল আজিৰ প্ৰাইম টাইম বাতৰি নমস্কাৰ